হাজোত বিজেপিৰ বিশেষ বুথ সন্মিলনীত মন্ত্ৰী ৰঞ্জিত দাস। বিজেপি এটি সংঘ অথবা ক্লাব নহয়। আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৩০ নং শুৱালকুছি হাজো বিধানসভা সমষ্টিৰ এক বিশেষ বুথ সন্মিলন অনুষ্ঠিত হয়। হাজো নতুন বজাৰত বিয়লি ৪ বজাত অনুষ্ঠিত এই বিশেষ বুথ সন্মিলনীত অংশগ্ৰহণ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে ভাষণ ৰাখি কয়, ভাৰতীয় জনতা পাৰ্টি এটি সংঘ অথবা ক্লাব নহয়। এই দলটো হৈছে এখন মহাসাগৰৰ দৰে বিশাল। মানুহৰ যিদৰে স্বাস্থ্য পৰীক্ষা কৰা হয় তেনেদৰে ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিসমূহৰো স্বাস্থ্য পৰীক্ষা কৰাটো অতি প্ৰয়োজন। বিজেপি দলত কৰ্মী নাথাকে, থাকে মাত্ৰ কাৰ্যকৰ্তা। আগন্তুক লোকসভা নিৰ্বাচনলৈ প্ৰায় ৭০ দিন বাকী থকাৰ সময়তে আজি বিশেষ বুথ সন্মিলনীৰ জৰিয়তে মন্ত্ৰী ৰঞ্জিত দাসে কাৰ্যকৰ্তাসকলক দলীয় কাম কাজ শক্তিশালী কৰিবলৈ বুথ সমিতিসমূহক আহ্বান জনায়। হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন দাসে আদৰণি জনোৱা আৰু সঞ্চালনা কৰা সভাত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া সন্মিলনীত ভাষণ ৰাখি কয়, সংগঠন মানে পাৰ্ট টাইম কৰা কাম নহয়। ইয়াৰ বাবে ১২ ঘণ্টা কাম কৰিব লাগিব। সমগ্ৰ ৰাজ্যৰ লগতে হাজো সমষ্টিতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন উন্নয়নমূলক আঁচনি য'তে চোৱা যায় তাতেই জিলিকি আছে। তেনে ফলপ্ৰসূ আঁচনিসমূহৰ জৰিয়তে জনসাধাৰণ বাৰুকৈ উপকৃত হৈছে। সন্মিলনত বিজেপি নেত্ৰী ডলফি মজুমদাৰ, অশোক ভৰালী, কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ ৰীতা তালুকদাৰ, ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাস, বিজেপি নেতা জিতেন্দ্ৰ পাটোৱাৰী, কামৰূপ জিলা অনুসূচিত জাতি উপসভাপতি নগেন মালাকৰ, হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী পাঠক, এছ মৰ্চাৰ অধ্যক্ষ নীলকান্ত দাস, বিজেপি নেতা জাকিৰ হুছেইন, ব্ৰজেন ভৰালী, বিজেপি নেত্ৰী পৰমী দাসে দলৰ সাংগঠনিক ভেটি সন্দৰ্ভত বিশদভাৱে বক্তব্য ৰাখে। স্বাভাৱিকতে আমি ভাৰতীয় জনতা পাৰ্টিৰ যিটো মাইক্ৰ' মেনেজমেণ্ট আৰু মাইক্ৰ' মেনেজমেণ্টক আমি বিশ্বাস কৰোঁ আৰু মাইক্ৰ' মেনেজমেণ্টৰ আধাৰত আমি কাম কাজ কৰি আহোঁ। আৰু সেইটোৰ আধাৰত আমাৰ যি বুথে হওক বা মণ্ডল, এই বুথ বা মণ্ডলৰ আমি সবলীকৰণৰ কাম কৰি আছোঁ সমগ্ৰ অসমতে। আৰু প্ৰতিটো সমষ্টিৰ কাৰণে একোজনকৈ হয় মন্ত্ৰী হওক বা বিধায়ক বা দলৰ কাৰ্যকৰ্তাক দায়িত্ব অৰ্পণ কৰিছিলে। মোক এই হাজো শুৱালকুছি আমাৰ এই সমষ্টিৰ বাবে দায়িত্ব অৰ্পণ কৰিছিলে। মোৰ লগত অশোক ভৰালী আৰু লগতে ডলফি মজুমদাৰ ডাঙৰক দায়িত্ব দিছিলে। তেওঁলোকে প্ৰতিটো বুথত গৈ পেলাই তেওঁলোকে বুথৰ কেনেকুৱা ধৰণৰ সংগঠনৰ স্থিতি আছে সেইটো বুজ লৈছে। আৰু হাজো শুৱালকুছি সমষ্টিত সাংগঠনিক স্থিতি খুবেই ভাল। যোৱাবাৰৰ নিৰ্বাচনতকৈ এইবাৰ অতি কমেও 10% ভোট তেওঁলোকে বৃদ্ধি কৰিব পাৰিব বুলি মই বিশ্বাসী আৰু তেওঁলোকেও কথা দিছে। গতিকে আমাৰ সংগঠন যিহেতু আমি নিৰন্তৰ প্ৰক্ৰিয়াত চলি থাকিম আৰু আমাৰ জিকাৰ পজিশ্যন যিমানে ভাল নাথাকক কিয় তথাপি মাইক্ৰ' মেনেজমেণ্টৰ কামখিনি ভাৰতীয় জনতা পাৰ্টীয়ে কৰি আহিছে। আৰু সেইটোৰ আধাৰত আজি ময়ো আহি পঞ্চতীৰ্থ মণ্ডল আৰু হাজো মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ লগত এই বিষয়ে বুজ লৈছোঁ। সামান্য সুপ্ৰিম কোৰ্টৰ যিহেতু বিবেচনাধীন, গতিকে সুপ্ৰিম কোৰ্টে যি দিব ৰায় দিব সেই ৰায় সকলোৱে মানি ল'ব। সেই ৰায় আমিও মানি ল'ম, সকলো কনচাৰ্ণ সকলোৱে মানি ল'ব। গতিকে এইটো লৈ পেলাই বিশেষ আমি আলোচনা কৰাৰ প্ৰয়োজন নাই। কাৰণ কিয় যিহেতু আমি সকলোৱে আইনৰ অধীনত, আমি যিহেতু আইন কোনো আমি অধিকাৰ আমি ল'ব নোৱাৰোঁ। গতিকে আইনে যি কয় আমি সেইটোৱে প্ৰণয়ন কৰিব লাগিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।